যোগীখোপা ভাটিপাৰা গাঁৱৰ দুৰ্ভগীয়া পৰিয়াল এটাৰ কৰুণ বিনোদন। পিতৃ মাতৃৰ বেমাৰত জীয়েক হিয়া ভৰা আবেগেৰে ৰাইজৰ সহায় বিচাৰিছে। বঙাইগাঁও জিলাৰ যোগীখোপা থানাৰ অন্তৰ্গত যোগীখোপা ভাটিপাৰা ৰশিদুদ্দিন বয়স ৮০ বছৰ, লগতে তেওঁৰ পত্নী আমিয়া খাতুন বয়স ৭৫ বছৰ। প্ৰায় ১৫ বছৰ ধৰি দম্পতীহাল বেমাৰত ভুগিছে। অসহায় হৈ জীয়েকৰ কাতৰ নিবেদন ৰাইজলৈ। তাইৰ পিতৃ মাতৃৰ চিকিৎসাৰ বাবে আজি সামাজিক মাধ্যমৰ যোগেদি ভিক্ষা কৰিছে ৰাইজৰ ওচৰত। যোগীখোপাৰ পৰা আব্দুল মোতালেবৰ ৰিপৰ্ট। আসসালামু আলাইকুম, নমস্কাৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীখোপা ভাটিপাৰা চৰত। মোৰ সৈতে উপস্থিত আছে এই ঘৰৰ কেইজনমান ব্যক্তি। এজন ব্যক্তি আজি কেইবা বছৰ ধৰি বিচনাত বেমাৰত আক্ৰান্ত হৈ ছটফটাই আছে। ব্যক্তিজনৰ নাম হ'ল ৰশিদুদ্দিন। এখেতৰ বয়স হ'ল ৮০ বছৰ। বিগত ১৫ বছৰমান আগতে এই ব্যক্তিগৰাকীয়ে ইলেক্ট্ৰিক বিল প্ৰদানৰ কাৰণে অটো গাড়ীত যোৱাৰ পথত ব্যক্তিগৰাকীয়ে দুৰ্ঘটনাত হৈছিল। তাৰ পিছৰ পৰা ব্যক্তিজনে নিজৰ কঁকালৰ হাড় ভাঙি যোৱাৰ পিছত ব্যক্তিজন বিকলাংগ হৈ বিচনাত পৰি আছে। আৰু ইয়াৰ লগতে এওঁৰ যিজন সহধৰ্মিনী অমিয়া খাতুন আজি কেইবা বছৰ ধৰি বেমাৰত আক্ৰান্ত হৈ আছে। তাইৰ বয়স হ'ল ৭০ বছৰ। তাইৰ চকুৰ বেমাৰত ভুগি আছে। দুয়োখন চকুতে নেদেখা হৈছে। এই পৰিয়ালটোৰ নাই কোনো সকাহ দিয়াৰ ব্যক্তি। যিজন পৰিয়ালৰ এজন পুত্ৰ সন্তানো নাই। লগতে এটা দুৰ্ভাগ্যজনক কথা হ'ল এই ব্যক্তিগৰাকীৰ নাই কোনো বৃদ্ধ পেঞ্চন, লগতে অৰুণোদয় আঁচনি পৰ্যন্তও এই পৰিয়ালে নাপায়। আয়ুষ্মান কাৰ্ড পৰ্যন্ত এই ব্যক্তিগৰাকীৰ নাই। উন্নত চিকিৎসাৰ বাবে চিকিৎসা প্ৰদান কৰিব এই বিহিত ব্যৱস্থাও এই পৰিয়ালৰ নাই। একমাত্ৰ এখেতৰ লগত আছে চোৱা চিতাৰ বাবে এজনী কন্যা সন্তান, আৰু এই কন্যা সন্তান কি কৰিব অকলশৰীয়াভাৱে নিৰুপায় হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপিছে, যাৰ কাৰণে মই এইখন ঘৰত আজি উপস্থিত হ'ব লগা হৈছে। গতিকে আশা কৰিছোঁ আপোনালোকে প্ৰত্যেকেই এই পৰিয়ালটোৰ প্ৰতি অলপ সকাহ দিয়াৰ প্ৰচেষ্টা যাতে হাতত লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এই পৰিয়ালৰ যিজন কন্যা সন্তান আছে এখেতেও কান্দি কান্দি আপোনালোকৰ ওচৰত সহায় বিচাৰিছে, আৰু মই এই পৰিয়ালটোৰ হৈ আপোনালোকৰ ওচৰত ভিক্ষা মাগিছোঁ। আপোনালোকে পাৰে, যিমান পাৰে মানে ১ টকা হওক ২ টকা হওক আপোনালোকে সহায় কৰিব। আৰু নিজে যদি টকা দি সহায় কৰিব নোৱাৰে তেতিয়াহ'লে অন্তত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰাৰ পাহৰি নাযাব। মোৰ সন্মুখতে উপস্থিত আছে এই ব্যক্তিগৰাকী কন্যা সন্তান। তাইৰ পৰা কিছু কথা মই জনাৰ কাৰণে যত্ন কৰিম। আৰু চাওক, তাৰ আগতে মই দেখুৱাই আছোঁ এই পৰিয়ালটোৰ কি জুৰুলা অৱস্থাত হৈ আছে। নিৰাশ্ৰয় হৈ অন্যৰ মাটিত বাসস্থান বনাই ইয়াতে আশ্ৰয় লৈ কোনোমতে জীৱিকা নিৰ্বাহ কৰি আছিল। দুৰ্ঘটনাৰ পিছৰ পৰা ব্যক্তিগৰাকীৰ পৰিয়ালটো একদম নিচলা অৱস্থাত পৰিছে। মোৰ যিজন কেমেৰা পাৰ্চন আছে এখেতক অনুৰোধ কৰিছোঁ ঘৰসমূহ দেখুৱাই দিয়াৰ কাৰণে। এয়া হ'ল ৰন্ধাঘৰ। চাওক, এই ধৰণৰ দুৰ্ভগীয়া পৰিয়ালটোৰ সকাহ দিয়াৰ কোনো ব্যক্তি নাই। মই পোনে পোনে যাব বিচাৰিছোঁ যি দুজন ব্যক্তি বেমাৰত আক্ৰান্ত হৈ আছে, ইহঁতৰ কন্যা সন্তানৰ পৰা মই কিছু কথা জনাৰ কাৰণে যত্ন কৰিম। আমার মাটির সম্পত্তি কিছু নাই, ভাই বেড়াদের কিছু নাই। এই বাপ মা দুইটা আমি কত কষ্ট করে মানুষ করি, আপনারা কিছু সহায় করেন। আমার মাটি জমা কিছু নাই, পরের ঘরে থাকি আমি। আমার কোনো ভাই বেড়াদার নাই। আমি এই কর্ম করি, বাপ মায়ে মানুষ করি। এখন আমার কোনো হাতের কোনো কিছু নাই, আমি কী দিয়ে চিকিৎসা করি? কোনো মতে দিন যায় খোয়ায়। আপনারা কিছু আমাকে সহায় করবেন এই দুটা মানুষের জন্য, তাকে জানি চিকিৎসা করবার জন্যে আপনাদের জন্য আবদার জানাইছি। কই বছর ধরে আপনার পিতৃমাতৃ বেমার? 15 বছর ধরে এইরকম বেমার। আমি কী দিয়ে চিকিৎসা করি? আমার তো ভাই বেড়াদর নাই। আসলে তো হয়েছিল কি?
ওই যে 9-এর বিল দিবার যাইতে ওই যে অটোর এতান পড়ে যায়, ঠ্যাং ভাঙি গেছে 15 বছর ধরে। কামে কাছে কিছু করবার না পারে না পায়। ঘর দুয়ার ঘুরে দেখি দেখেন তো কিছু নাই, আমার ঘর বাড়ি কিছু আপনার দেউতাকৰ নামত আয়ুষ্মান কাৰ্ড আছে নে? নাই, আইসমেন্ট কার্ড নাই। উন্নত চিকিৎসাৰ বাবে আপোনালোকে বেলেগ ক'ৰবাত লৈ গৈছিল নে? নিয়েছিলাম গোয়ালপাড়া। হ্যাঁ। গোয়ালপাড়াত নিয়ে সলজত ভর্তি করছিলাম। ভর্তি করে হলে এক রাতি এক দিন থাকছি, 20,000 টাকা উঠছে। এখন ওই 20,000 টাকা মুই করবে পাই আর কর্জ ধার করি আমার আপা ঘরত নিয়ে আসি যে আমিও তো টাকা করতে পাবো। এখন তো কোনো কর্ম নাই, বানপানি আইছে, কোনো মতে দিন যাত পায়। আপনি করে বাঁচে, এটাই আমার অনুরোধ। আমার এই ভিডিওটা আপনারা শেয়ার করেন আর আমার কিছু সহায় করবেন যে এই বেমারির দুটো যেন আমি চিকিৎসা করবার পারি। আপনার মাকর কি বেমার হয়েছে? আমার মা চোখে দেখে না, মানজার বিষের ঠেলায় উঠবার না পায়, বসবার না পায়, আরও চোখে দেখে না। এখন আমি কী দিয়ে চিকিৎসা করবো? এই দুজন মানুষই আজ ভালো ভালো মানুষের চিকিৎসা করতে পারে না, আর আমি গরিব মানুষ, একটা মহিলা, আমি কী দিয়ে তাকে চিকিৎসা করবো? আপনার কোনো ভাই আছে না? নাই, আমার ভাই কিছু নেই, ভাই তো নেই। খালি বইটা বুনি বিয়া দিয়া হয়েছে, আর আমি বাপ মার জন্য ঘৰত থাকি। মই পোনে পোনে যাব বিচাৰিছোঁ ইয়াৰে স্থানীয় এজনী ব্যক্তি, এখেতৰ পৰা কিছু কথা জনাৰ কাৰণে মই যত্ন কৰিম। কি কয় ব্যক্তিগৰাকীৰ যে ইমান দিন ধৰি বেমাৰত ভুগি আছে? 15 বছৰ আগতে মানে লাইলন বিল দিবা যাই সেনা কমৰ ভাঙছিল, কিবা কিনি কৰি খুজি মাগি খানি কিছু ভাল হৈছে, এই হাৰাটাটো উঠি গৈছে কমৰৰ। তে সেনেকুৱা কৰি চলি আছিল। একটা বিয়া নোহোৱা ছোৱালী আছে, ছোৱালীজনী পাৰি আছিল, কিবা মানুহৰ কাম চাম কৰি ধৰি শুৱে আছে। এতিয়া 15-20 দিন ধৰি এনেকুৱা হৈছে, বিচনাত পৰি গৈছে। তে পৰি গৈছে, মোক এদিনাখন কল যে আৰু কি ছোৱালীজনী মোক চাচি কয় চাচি আমাৰ আব্বাৰ এনেকুৱা বেমাৰ হৈছে, কি কৰিম এতিয়া? তে মই আৰু ক'লোঁ যে তেনেহ'লে চলান্তাপাৰা লৈ যা, একো যুঁজি নাখায়। তে সিহঁতে চন্তাপাৰা লৈ গৈছিল, লৈ যাই সেনা চাৰি কিবা দেখি ঔষধ টষুধ দিছে, নাখায়, পানী দুনি নাখায়। তে মইতো আৰু ঘৰত নাথাকোঁ, মই আশাকৰ্মী মানুহ। মই কিহত গৈছোঁ, চলান্তাপাৰাত গৈছোঁ, সিহঁতে গোৱালপাৰাত নি ভৰ্তি কৰিছে। গোৱালপাৰাত চলেছত ভৰ্তি কৰিছে, গৰীব মানুহ, পইচা ক'ত পাব? কোনোবাই বুদ্ধি দিছে লৈ গৈছে, নিজে এখনতো আহিব নোৱাৰে, ঔষধো কানিব নোৱাৰে, চিকিৎসাও হ'ব নোৱাৰে, নিহেনা